এক নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল ভূপেন বৰাৰ যিটো পদত্যাগ কংগ্ৰেছৰ পৰা, সেয়া কংগ্ৰেছৰটো পৰাজয় হয়েই, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ বিজয় নহয়। এই পৰাজয়, ভূপেন বৰাৰ পদত্যাগটো অসমীয়া মানুহৰ জয়। স্বাভিমানী অসমীয়া, আত্মসন্মান থকা অসমীয়া, দেশপ্ৰেমিক অসমীয়া, পুণ্যভূমি ভাৰতবৰ্ষত জন্ম কৰা অসমীয়া কেতিয়াও কংগ্ৰেছ দলত থাকিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ, ভূপেন বৰাৰ পদত্যাগে অসমীয়া জাতিৰ মিয়া বিৰোধী সংগ্ৰামক শক্তিশালী কৰিছে। অসমীয়া জাতিয়ে সেই তাহানিতেই মহাৰাজা পৃথুৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিয়াৰ বিৰুদ্ধে যিটো সংগ্ৰাম কৰি আছে, সেই সংগ্ৰামৰ অংশীদাৰ হৈছে ভূপেন বৰা। আৰু সেইকাৰণে আমি অটল বিহাৰী বাজপেয়ী ভৱনত ভূপেন বৰাক আদৰণি জনাইছোঁ। আৰু এই আদৰণিটো অসমীয়া সমাজৰ আদৰণি, কিয়নো অসমীয়া সমাজে এটা দীঘলীয়া সময়ৰ কাৰণে কেইবাটাও শতিকা জুৰি আমি মিয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছোঁ। সেই সংগ্ৰামক এতিয়া এক নিৰ্ণায়ক পৰ্যায়লৈ লৈ যাব লাগে। আৰু সেই নিৰ্ণায়ক পৰ্যায়ত নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বনভূমি, চৰকাৰী ভূমিৰ পৰা মিয়াৰ উচ্ছেদকে ধৰি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে। আৰু সেই পদক্ষেপসমূহক ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ আৰু বিজেপিৰ যোগদানে শক্তিশালী কৰিব বুলি মই বিশ্বাস কৰোঁ।